Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 10 মানৱ কল্যাণত অনুজীৱ। আমি কিতাপৰ মাজৰ পৰা কিছুমান প্ৰশ্ন আলোচনা কৰি আছিলোঁ। আজি হ'ব প্ৰশ্ন নম্বৰ 23, খালী ঠাই পূৰণ কৰা। তলত কিছুমান খালী ঠাই দিয়া আছে, সেইবোৰ উপযুক্ত শব্দৰে পূৰণ কৰিব লাগে। নাম্বাৰ 1 হৈছে ইষ্টক ডেছ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। ইষ্ট যিটো ভেঁকুৰ আছে সেইটো ব্যৱহাৰ কৰি পেলাই কি প্ৰস্তুত কৰা হয়? এনসাৰ হৈছে পাউৰুটি। সম্পূৰ্ণ সেন্টেন্স লিখিবা। ইষ্টক পাউৰুটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। নাম্বাৰ 2 হৈছে ডেছ বেক্টেৰিয়াৰ সহায়ত এলকহলৰ পৰা ভিনেগাৰ প্ৰস্তুত কৰা হয়। সো এনসাৰ হৈছে এচিটিক এচিড। এচিটিক এচিড বেক্টেৰিয়াৰ সহায়ত এলকহলৰ পৰা ভিনেগাৰ প্ৰস্তুত কৰা হয়। নাম্বাৰ 3 হৈছে জৈৱ গেছত প্ৰধানত ডেছ থাকে আৰু ইয়াক ৰন্ধাৰ বাবে ব্যৱহাৰ কৰা হয়। এনসাৰ হৈছে জৈৱ গেছত প্ৰধানত কি থাকে? মিথানজেন। মিথানজেন থাকে আৰু ইয়াক ৰন্ধা বঢ়া কাৰ্যত ব্যৱহাৰ কৰা হয়। নাম্বাৰ 4 হৈছে ডেছ এবিধ প্ৰতিজৈৱিক বস্তু যি ভেঁকুৰৰ বিৰুদ্ধে কাম কৰে। সো এনসাৰ হৈছে পেনিচিলিন। পেনিচিলিন হৈছে এবিধ প্ৰতিজৈৱিক বস্তু যি ভেঁকুৰৰ দ্বাৰা আক্ৰমণ হোৱা যিবোৰ ৰোগ আছে সেই ৰোগসমূহৰ বিৰুদ্ধে কাম কৰে। তাৰপিছত হৈছে নাম্বাৰ 5। নাম্বাৰ 5 কৈছে সুৰা আৰু ব্ৰেণ্ডিৰ বাবে পোষক দ্ৰব্য হিচাপে ডেছৰ ৰস ব্যৱহাৰ কৰা হয়। সুৰা প্ৰস্তুত কৰিবলৈ পোষক দ্ৰব্য হিচাপে ফলৰ ৰস ব্যৱহাৰ কৰা হয়। নাম্বাৰ 6 হৈছে ৰাইজোবিয়াম হল এবিধ ডেছ। এনসাৰ হৈছে বেক্টেৰিয়া যি মাহজাতীয় শস্যৰ শিপাত থাকে। তাৰপিছত নাম্বাৰ 7 হৈছে ডেছে চাইট্ৰিক এচিড প্ৰস্তুত কৰে। এনসাৰ হৈছে এস্পাৰজিলাছ নিগাৰ। এস্পাৰজিলাছ নিগাৰ অনুজীৱে চাইট্ৰিক এচিড প্ৰস্তুত কৰে। 8 নম্বৰ কিন্ননৰ সময়ত জাইমেজ উৎসেচকে চেনিক ডেছলৈ ৰূপান্তৰিত কৰে। যেতিয়া কিন্নন প্ৰক্ৰিয়া হয়, ফাৰ্মেণ্টেশ্যন হয়, কিন্নন প্ৰক্ৰিয়াত জাইমেজ নামৰ এবিধ উৎসেচক থাকে যিয়ে চেনিক ইথানললৈ ৰূপান্তৰিত কৰে। গতিকে ইয়াৰ এনসাৰ হৈছে ইথানল। কোৱেশ্চন নাম্বাৰ 24, মাহজাতীয় উদ্ভিদে মাটি সাৰুৱা কৰে কিন্তু ধানজাতীয় শস্যই নকৰে। ব্যাখ্যা কৰা। এনসাৰ হৈছে মাহজাতীয় উদ্ভিদৰ শিপাত কিছুমান টেমুনাৰ সৃষ্টি হয় যিবোৰত ৰাইজোবিয়াম নামৰ এবিধ সহজীৱী বেক্টেৰিয়াই বাস কৰে। এই বেক্টেৰিয়াই মাটিত নাইট্ৰজেন সংস্থাপিত কৰিব পাৰে। এনেদৰে মাটি সাৰুৱা হয়। এতিয়া যিবোৰ মাহজাতীয় শস্য থাকে, মাহজাতীয় শস্যই কি কৰিব পাৰে? শিপাত টেমুনাৰ সৃষ্টি কৰিব পাৰে। আৰু যেতিয়া টেমুনাৰ সৃষ্টি হয় তেতিয়া সেই টেমুনাসমূহত কিছুমান বেক্টেৰিয়া যেনেকুৱা ৰাইজোবিয়ামে সেই টেমুনাত কি কৰিব পাৰে? বাস কৰিব পাৰে। তাৰমানে কি হয় যে ইয়াতে মাহজাতীয় শস্যই ৰাইজোবিয়ামক থাকিবলৈ ঠাই দিয়ে, বাসস্থান দিয়ে আৰু যিটো ৰাইজোবিয়াম থাকে, ৰাইজোবিয়ামে যিটো বায়ুমণ্ডলত নাইট্ৰজেন থাকে, গেছ নাইট্ৰজেন, সেইটো উদ্ভিদে ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে ৰাইজোবিয়াম বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন স্থিতি কৰি ইয়াক ব্যৱহাৰ কৰা ফৰ্মলৈ ৰূপান্তৰিত কৰে যাতে গছে ইয়াক ব্যৱহাৰ কৰিব পাৰে। তাৰমানে এই ক্ষেত্ৰত মাহজাতীয় শস্য আৰু ৰাইজোবিয়াম বেক্টেৰিয়া সহজীৱী হিচাপে বাস কৰে। এটাই আনটোক সহায় কৰি বাস কৰে আৰু ইহঁতে কি কৰিব পাৰে? এনেদৰে নাইট্ৰজেন স্থিতি কৰি মাটি সাৰুৱা কৰিব পাৰে। আনহাতে ধানজাতীয় শস্যৰ শিপাত ৰাইজোবিয়ামৰ দৰে কোনো সহজীৱী নাইট্ৰজেন স্থিতিকৰণ কৰিব পৰা বেক্টেৰিয়া নাথাকে। সেয়ে তেনে শস্যই মাটি সাৰুৱা কৰিব নোৱাৰে। মাহজাতীয় শস্যৰ দৰে ধানজাতীয় শস্যই নিজৰ যি শিপা থাকে, শিপাত টেমুনা সৃষ্টি কৰিব নোৱাৰে। গতিকে তাতে কোনো ধৰণৰ ৰাইজোবিয়াম বেক্টেৰিয়া স্থিতি ল'ব নোৱাৰে আৰু সেইকাৰণে ধানজাতীয় শস্যই
মাটিত নাইট্ৰজেন স্থিতি কৰিব নোৱাৰে, যাৰ কাৰণে ধানজাতীয় শস্যৰ দ্বাৰা মাটি সাৰুৱা নহয়। তাৰপিছত 25 হৈছে জৈৱ কীটনাশকৰ 4টা উদাহৰণ দিয়া। জৈৱ প্ৰক্ৰিয়াৰে কীটনাশক কৰিব পৰা, কীট ধ্বংস কৰিব পৰা 4টা উদাহৰণ দিব দিছে। নাম্বাৰ 1 হৈছে বেকৱাল ভাইৰাছ। লেপিডপ্টেৰা বৰ্গৰ কীটসমূহক ই ধ্বংস কৰিব পাৰে। ভাইৰাছৰ দ্বাৰা কি কৰিব পৰা যায়, পৰিৱেশৰ কোনো ক্ষতি নকৰাকৈ কীট ধ্বংস কৰিব পৰা যায়। ভাইৰাছৰ নাম হৈছে বেকৱাল আৰু ই লেপিডপ্টেৰা বৰ্গৰ যিবোৰ কীট আছে, ক্ষতিকাৰক কীট, সেইসমূহক ধ্বংস কৰে। নাম্বাৰ 2 হৈছে আজাডিৰেক্টিন। আজাডিৰেক্টিন নিম গছৰ পৰা প্ৰস্তুত কৰা এই কীটনাশকে বিভিন্ন কীট-পতংগ নাশ কৰে। যিবোৰ নিম গছৰ পাত থাকে, নিম গছৰ পাত সাধাৰণতে তিতা হয় আৰু নিম গছৰ পাতে কীট-পতংগ প্ৰতিৰোধ কৰিব পাৰে। আজাডিৰেক্টিন হৈছে নিম গছৰ পৰা প্ৰস্তুত কৰা এবিধ অৰ্গেনিক কীটনাশক যিয়ে কীট-পতংগ ধ্বংস কৰিব পাৰে। দেন হৈছে ট্ৰাইকোডাৰ্মা। ট্ৰাইকোডাৰ্মা এবিধ ভেঁকুৰৰ পৰা প্ৰস্তুত হোৱা কীটনাশক যি শস্যৰ শিপাত হোৱা ৰোগ প্ৰতিৰোধ কৰিব পাৰে। শস্যৰ শিপাত যিবোৰ ৰোগ ধৰে, সেই ৰোগসমূহক এই ট্ৰাইকোডাৰ্মা নামৰ ভেঁকুৰে প্ৰতিৰোধ কৰিব পাৰে। তাৰপিছত হৈছে বেচিলাছ থুৰেঞ্জিয়েছিছ। বেচিলাছ থুৰেঞ্জিয়েছিছে লেপিডপ্টেৰা বৰ্গৰ কীট-পতংগসমূহক ধ্বংস কৰিব পাৰে। এইবোৰ ব্যৱহাৰ কৰি পেলাই, বিভিন্ন ধৰণৰ অণুজীৱ ব্যৱহাৰ কৰি পেলাই জৈৱ প্ৰক্ৰিয়াৰেও কীট-পতংগ কম কৰিব পৰা যায়। কুৱেশ্যন নম্বৰ 26, ফচফেট দ্ৰৱীতকাৰী অণুজীৱৰ নাম লিখা। ফচফেট দ্ৰৱীভূত কৰিব পৰা কিছুমান অণুজীৱৰ নাম লিখিব দিছে। এনচাৰ হৈছে চিউডোমোনাছ, নাম্বাৰ 2 বেচিলাছ, নাম্বাৰ 3 পেনিচিলিয়াম, নাম্বাৰ 4 এস্পাৰজিলাছ। এই 4টা অণুজীৱ আছে যিয়ে ফচফেট দ্ৰৱীভূত কৰিব পাৰে। 27, পুতিজল আমাৰ বাবে কিদৰে অপকাৰী লিখা। পুতিজল, লেতেৰা পানীয়ে আমাৰ কেনেকৈ ক্ষতি কৰিব পাৰে লিখিব লাগে। পইণ্ট নম্বৰ 1 হৈছে পুতিজল প্ৰাকৃতিক জলাশয় যেনে নদ-নদী আদিত পৰিলে পানী প্ৰদূষিত হয়। তেনে পানীয়ে জলজ প্ৰাণীৰ ক্ষতি কৰে। পুতিজল, লেতেৰা পানী যেতিয়া নদীৰ পানীৰ সৈতে মিহলি হয়, তাৰপিছত খাল বিল, পুখুৰী, এইবোৰৰ পানীৰ সৈতে যেতিয়া এইবোৰ মিহলি হয় আৰু সেই পানীত বিভিন্ন ধৰণৰ মাছ বা জীৱ-জন্তুসমূহে তেনেকুৱা পানী ব্যৱহাৰ কৰে, তাৰ ফলত কি হ'ব পাৰে, এই লেতেৰা পানীয়ে সেই জলজ প্ৰাণীসমূহৰ ক্ষতি কৰিব পাৰে। নাম্বাৰ 2, পুতিজল বিভিন্ন ৰোগৰ বীজাণুৰ সৃষ্টি হ'ব পাৰে যি মানুহৰ আৰু আন প্ৰাণীৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। যি পুতিজল আছে, লেতেৰা পানী আছে, তাতে ক্ষতিকাৰক ৰোগ উৎপাদকৰ সৃষ্টি হোৱাটো অতি সহজ। গতিকে এনেকুৱা ধৰণৰ ৰোগ উৎপাদক যেতিয়া সৃষ্টি হয়, তেতিয়া ই মানুহৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে, মানুহৰ স্বাস্থ্যৰ ই যথেষ্ট ক্ষতি কৰিব পাৰে। 28, প্ৰতিজৈৱিক শব্দটো কোনে পোনপ্ৰথমে আগবঢ়াইছিল। প্ৰতিজৈৱিক তাৰমানে এণ্টিবায়'টিক। এণ্টিবায়'টিক যিটো টাৰ্ম আছে, সেই টাৰ্মটো কোনে পোনপ্ৰথমে দিছিল। এনচাৰ হৈছে এছ.এ. ৱাক্সমেন 1942ত প্ৰতিজৈৱিক বা এণ্টিবায়'টিক শব্দটো পোনপ্ৰথমে আগবঢ়াইছিল। নেক্সট হৈছে পাৰ্থক্য লিখা বেকাৰ ইষ্ট আৰু ব্ৰিৱাৰ ইষ্ট। নাম্বাৰ 1, বেকাৰ ইষ্টক পাওৰুটি বনাবলৈ ব্যৱহাৰ কৰা হয় আৰু ব্ৰিৱাৰ ইষ্টক কিন্নন পনীয়া প্ৰস্তুত কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিন্নন প্ৰক্ৰিয়াত যেতিয়া ফাৰ্মেণ্টেশ্যন কৰা হয়, তেনেকুৱা ক্ষেত্ৰত ব্ৰিৱাৰ ইষ্ট ব্যৱহাৰ কৰা হয়। নাম্বাৰ 2, বেকাৰ ইষ্ট বনাবলৈ ময়দা আৰু চেনিৰ কিন্নন কৰা হয়, কিন্তু ব্ৰিৱাৰ ইষ্ট বনাবলৈ বিভিন্ন ফলৰ ৰসৰ কিন্নন কৰা হয়। এইটোৰ সহায়ত সাধাৰণতে যিবোৰ এলকহল
জাতীয় বস্তু আছে সেইসমূহ প্ৰস্তুত কৰা হয় গতিকে ইয়াত ফলৰ ৰস ব্যৱহাৰ কৰা হয় কিন্তু বেকাৰিষ্ট পাউৰুটি ব্ৰেড ইত্যাদি বনাবলৈ ব্যৱহাৰ কৰা হয় ইয়াত ময়দা আৰু চেনিৰ কিন্নন কৰা হয় সো আজি ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ